নমস্কাৰ জনাইছো আজি আকৌ এটা নতুন ভিডিঅ' লৈ আৰু বন্ধুসকল তীব্ৰ মূৰৰ বিষ হলে যদি আপোনাক তীব্ৰ মূৰৰ বিষ হয় তেতিয়া আপুনি কি কৰিব আপুনি দুটোপাল হৰিয়ৰ তেলৰ মানে হৰিয়ৰ তেল দুটোপাল নাকত লগাব নাকত ঘুমাই দিব দুটোপাল তেতিয়া আপোনাৰ একদম মাথা বিষাটো তীব্ৰ দৰে মাথা বিষ হয় তীব্ৰৰে সেই মাথা বিষটো একদম ভাল হৈ যায় জন্ডিস ৰোগ এই মানে প্ৰায় ভাগ বেছি মানুহৰ লগত হৈ থাকে এই জন্ডিস ৰোগটো তাৰ পৰা আপুনি কেনেকৈ নিৰাময় হ'ব মানে হিলিখা গুৰি মৌৰ লগত ৰাতিপুৱা আৰু নিশা সদায় দু চামুচকে খাওক তেতিয়া আপোনাৰ জন্ডিসৰ পৰা আপুনি নিৰাময় হ'ব পাৰে কেইমাহ পিছত সদায় নিতৌ খাই থাকিব আৰু আছে জানিবলগীয়া কথা তো ভিডিঅ'ত চাই থাকক আপোনাৰ কিবা নহয় কিবা এটা ৰোগ থাকিব আজিৰ এই ভিডিঅ'ত নিশ্চয় আপুনি সলিউশন পাই যাব যদি মই কোৱা ৰোগখিনি হয় তো ভিডিঅ'ত লাগি থাকিব আৰু এটা কমন বস্তুৰ নাম কৈ আছো এইটো আপোনাৰ ঘৰত মানে নিশ্চয় সবৰ সকলোৰ ঘৰতে থাকে এই বস্তুটো আপুনি দেখি থাকে এই মানে অমিতা গছৰ পাতৰ ৰসে আপোনাৰ ব্যাকটেৰিয়া ফানগেল ইনফেকশন ফিতা পেলু আদি সব ধ্বংস কৰি দিয়ে তে অমিতা পাতৰ এই ৰসটো খাই দিলে মানে আপোনাক মানে দিনত টোপনিৰ অহাৰ আহি থাকে নেকি টোপনি দিনত সেই টোপনি অহা মানে বাদ দিবলৈ ৰোধ কৰিবলৈ আপুনি কি কৰিব চূণৰ পানী 2 চামুচকৈ নিশাৰ দাইলৰ লগত মিহলাই খাব তেতিয়া আপোনাৰ দিনত টোপনি অহা ভাৱ গুচি যাব এই চূণৰ পানীটো দাইলৰ লগত পেটত পাথৰি ৰোগ থকা লোকে নাখাব পেটত পাথৰি ৰোগ বুজি পাইছে আৰু এই পাথৰি ৰোগ ৰখা মানুহে চূণৰ পানী দাইলৰ লগত মিহলাই নিশাৰ দালিত মানে নাখাব দিনত অহা টোপনি সেই জন লোকসকলে খাব দিনত টোপনি আহি থাকে গেষ্ট্ৰিক হলে মানে সদায় ডেইলি 2খন মানিমুনি আৰু 1 কোহ নহৰু গৰম পানীৰ লগত খালে গেষ্ট্ৰিক ভাল হয় মানে এইটো মানে ঘৰুৱা মেডিচিন হয় এইটো এই ইনো এইবিলাক কিনি খাব নালাগে ঘৰতে পায় বা বনত পায় মানিমুনি 2খন মানিমুনি আৰু 1 কোহ নহৰু গৰম পানীৰ লগত মিহলাই খালে আপোনাৰ গেষ্ট্ৰিকো ভাল হয় মানে এনেকৈ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো যদি সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি দিব লগতে বেল আইকনখন দবাই দিব এনেকৈ ভিডিঅ' সদায় পাই থাকিব ডেইলি লগ পাম এটা নতুন ৰোগৰ ওপৰত তেতিয়ালৈকে বাই আজিলৈ ইমানতে সামৰি দিছো